নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 2025 চনত জ্যোতিষশাস্ত্ৰৰ অনুসৰি ৰাহুকেতুৰ শুভ প্ৰভাৱ পৰিব এই ৰাশিৰ ওপৰত যাৰ ফলত তেওঁলোকৰ সকলো ক্ষেত্ৰতে সফলতা নামি আহিব ঘৰত ধন সম্পত্তি বিশেষভাৱে নামি আহিবলৈ ধৰিব আৰু লগতে ধন সম্পত্তি বৃদ্ধি পাবলৈও ধৰিব গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত এনে যুগ দেখিবলৈ পোৱা যাব ৰাহুকেতুৰ শুভ প্ৰভাৱৰ ফলত তেওঁলোকৰ ধন জমা হ'বলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায় জ্যোতিষশাস্ত্ৰৰ গণনাৰ অনুসৰি কোৱা হৈছে যে সমুদ্ৰ শাস্ত্ৰৰ অনুসৰিও এই গণনা সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে এটা নিৰ্দিষ্ট সময়ৰ মূৰতহে ৰাহুকেতুৰ শুভ প্ৰভাৱ পৰে কিছুমান ৰাশিৰ ওপৰত যি ৰাশিৰ ওপৰত ৰাহুকেতুৰ শুভ প্ৰভাৱ পৰিব তেওঁলোকৰ ওপৰত সকলোতকৈ শুভ যোগ নামি অহা দেখিবলৈ পোৱা যাব এই যোগ আপোনালোকৰ ওপৰত পৰিছে নে নাই জানিবলৈ ভিডিঅটো শেষলৈকে সুন্দৰভাৱে চাই যাব আৰু যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব জ্যোতিষশাস্ত্ৰৰ অনুসৰি 12টা ৰাশিৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা যাব কিন্তু কিছুমান ৰাশিৰ ওপৰত বেছিকৈ ইয়াৰ ফলাফল দেখিবলৈ পোৱা যায় 8 মে তাৰিখে ৰাহুকেতুৰ বিশেষভাৱে পৰিৱৰ্তন দেখিবলৈ পোৱা যাব গ্ৰহ ৰাহু কুম্ভ ৰাশিৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিবলৈ ধৰিব যাৰ ফলত মেঘ ৰাশি মিথুন ৰাশি বৃশ্চিক ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত ইয়াৰ বিশেষ প্ৰভাৱ দেখিবলৈ পোৱা যাব আহক তেনেহলে আমি জানি লওঁ এই ভিডিঅটোৰ যোগেদি এই ৰাহুকেতুৰ প্ৰভাৱৰ ফলত আমাৰ কি সুবিধা আহিব আৰু কি অসুবিধা আহিব পাৰে এক নম্বৰটো হ'ল মেঘ ৰাশি জাতক জাতিকাসকলৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব লগতে ঘৰত সমৃদ্ধি আৰু উন্নতি বৃদ্ধি পাবলৈ ধৰিব হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব আপোনালোকৰ কৰ্ম জীৱনতো আপোনালোকৰ উন্নতি যোগ দেখিবলৈ পোৱা যাব আৰু পৰিয়ালৰ মাজতো আপোনালোকৰ আনন্দ আৰু সমৰ্থন বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে বহু বেছি উন্নতি হোৱা দেখিবলৈ পোৱা যাব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে ই এক ভাল সুযোগ বুলি ক'ব পৰা যায় বা আপোনালোকৰ হাতলৈ এটা ভাল সুযোগ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সীমাহীন কৰ্মত আপোনালোকে আনন্দিত অনুভৱ কৰাও দেখিবলৈ পোৱা যাব পাৰে ঘৰুৱা পৰিৱেশ আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব ঘৰত যদি বহুদিনৰ পৰা আপোনালোকৰ সমস্যা চলি আছিল সেই সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু বন্ধুৰ পৰা সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আত্মীয়ৰ লগত সময় অতিবাহিত কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যায় নতুনকৈ কিবা চিন্তা ধাৰণা যদি এই বছৰত আপোনালোকে কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে কৰিব পাৰিব যাৰ ফলত আপোনালোকৰ সকলো কৰ্মতে সফলতা অৰ্জন কৰাৰ যোগ দেখিবলৈ পোৱা যায় 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি জাতক জাতিকাসকলৰ ঘৰলৈ খুব ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ৰাহুকেতুৰ বিশেষ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ অৰ্থ লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বিদেশৰ ফালৰ পৰা আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা আছে যদি বিদেশ ভ্ৰমণ কৰিব বিচাৰে বা ঘৰৰ পৰা যদি দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনেহলেও ইয়াৰ ভাল সুযোগ সুবিধা আপোনালোকে দেখিবলৈ পাব বাহনৰ ক্ষেত্ৰতো আপোনালোকৰ সুখ অনুভৱ কৰিব বা বাহন বিক্ৰীৰ ক্ষেত্ৰত বা আপোনালোকে বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব আৰু ধনৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত শুভ যোগ দেখিবলৈ পোৱা যাব পাৰে বিয়া বাৰুৰ প্ৰবল যোগ আপোনালোকৰ ঘৰত ওলাই পৰিব বা ঘৰত বিয়া বাৰুৰ কথা কাৰোবাৰ কথা আপোনালোকে আলোচনা কৰি চাব পাৰে ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল দেখুৱাব পাৰিব নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহলেও ইয়াৰ ফলত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব বন্ধুবৰ্গৰ লগত থাকি আনন্দিত অনুভৱ কৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত উন্নতি কৰিব পাৰিব আৰু অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ কমি আহিবলৈ ধৰিব সন্তানৰ কাৰণে মন আনন্দিত হৈ পৰিব আৰু সন্তানৰ কাৰণে সন্মান লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব প্ৰেমত আপোনালোকৰ সুখ হ'ব ভ্ৰমণ কৰিব বিচাৰিলে নিখন্দেহে আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব ঠিকাঠুকৰি কৰা লোকসকলৰ কাৰণেও এটা ভাল খবৰ অহাৰ সম্ভাৱনা বছৰৰ প্ৰথম ভাগতেই দেখিবলৈ পোৱা যায় যাৰ ফলত আপোনালোকৰ অত্যন্ত শুভ হ'ব আৰু ভৱিষ্যতে এই ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব শিক্ষাৰ মানদণ্ড উজ্বলি উঠিব আৰু শিক্ষাৰ কাৰণে আপোনালোকে মান সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব 3 নম্বৰটো হ'ল বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই
গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনে আপোনালোকৰ কাৰণে শুভ সংকেত লৈ আহিব। সমৃদ্ধি আপোনালোকৰ লাভ হ'বলৈ ধৰিব। ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি পাব, যাৰ ফলত ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। নতুন গাড়ী কিনাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায় বা ঘৰত মূল্যৱান সম্পদ কিনাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি আপোনালোকে সম্পত্তি কিনিব বিচাৰে কিনিব পাৰিব, কাৰণ সম্পত্তি কিনাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ধাৰ্মিক ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হোৱা লোকসকলৰ কাৰণে সুফল নামি অহা দেখিবলৈ পোৱা যাব। ঘৰত টকা বৃদ্ধি পাবলৈ ধৰিব আৰু টকা জমা কৰিব পৰাৰ উপৰিও বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু লগতে প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কামৰ বাবেও আপোনালোকে সুসন্মান অৰ্জন কৰিব পৰা যোগ দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব বা নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অতিশয় শুভ দেখিবলৈ পোৱা যাব। শৰীৰৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব। এই বৰ্ষত শৰীৰ আপোনালোকৰ হঠাৎ দুৰ্বল হৈ পৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো গুৰুস্থানীয় ব্যক্তি বা আপোনালোকৰ কোনো আত্মীয়ই এই ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। 4 নম্বৰটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ ওপৰত ৰাহুকেতুৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ এই বছৰটো সময়খিনি ভালে পাৰ হ'ব। হঠাৎ আৰ্থিক লাভ হ'ব পাৰে আপোনালোকৰ। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ৰাহুকেতুৰ কাৰণে আপোনালোকৰ ভাগ্য উজ্বলি পৰিবলৈ ধৰিব। কিবা কাম যদি বহুদিনৰ পৰা ৰৈ আছে, সেই কামো আপোনালোকৰ হৈ পৰিব আৰু আগৰ কৰি থোৱা কামৰ শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰাপ্য ধন সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কিবা কাম যদি আপোনালোকে কৰিব বিচাৰে ঘৰত কৰিব পাৰিব বা ঘৰত যদি যিকোনো মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে, ইয়াৰ ফলতো আপোনালোকে ভাল ফল অৰ্জন কৰিব বা লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুন বছৰে আপোনালোকৰ ঘৰলৈ শুভ সংকেত লৈ আহিব। সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনত আপোনালোকৰ আনন্দ আৰু সুখ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে কৰ্মক্ষেত্ৰতো আপোনালোকে নিস্বাৰ্থভাৱে কাম কৰাৰ ফলত কৰ্মক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। লগতে ঘৰ পৰিয়ালত আপোনালোকৰ প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। এই সময়খিনি আপোনালোকে সুখত থাকিব পাৰিব আৰু আনকো সুখময় কৰি তুলিব পাৰিব। নতুন কামৰ ভাল যোগাযোগ দেখিবলৈ পোৱা যায় আৰু লগতে আহিব লগা কিছুমান কৰ্মত আপোনালোকে সুফল লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। কিবা যদি কাম আপোনালোকে হাতত ল'ব এই বৰ্ষত বিচাৰে, তেনেহ'লে সুন্দৰভাৱে পাৰিব। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে এই 2025 চনটো বহু বেছি শুভ বুলি ক'ব পৰা যায়, যাৰ ফলত আপোনালোকৰ ঘৰৰ উন্নতি বৃদ্ধি পোৱাৰ উপৰিও সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ চাকৰিৰ পেছাৰ লগত জড়িত হৈ থকা লোকসকলে সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। অসীমত যিকোনো কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বা আপোনালোকে কৰিব নোৱাৰা কাম সম্পূৰ্ণ কৰিব পাৰিব। স্বাস্থ্যৰ চলি থকা সমস্যাও দূৰ হৈ পৰিব আৰু ঘৰত চলি থকা সমস্যাও আপোনালোকে সুন্দৰভাৱে সমাপ্ত কৰি ল'ব পাৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে বহু ভাল দেখিবলৈ পোৱা যায়। জোখতকৈ বেছি ধন আপোনালোকে অৰ্জন কৰিব পাৰিব আৰু সেই ধন জমাও কৰিব পাৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ ভাল হৈ পৰিব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত লাভ দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি গুৰুত্বপূৰ্ণ কিবা কাম আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব। লগতে কিবা গুৰুত্বপূৰ্ণ যদি সিদ্ধান্ত আপোনালোকে ল'ব বিচাৰে, তেনেহ'লে ল'ব পাৰিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। ভাবি নথকা কামতো আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ৰাহু কেতুৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ ৰাহু সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনালোকৰ
বহু বেছি উন্নতি হোৱা দেখিবলৈ পোৱা যায়। মানুহখিনিয়ে ধন আগমন কৰিব পাৰিব বা ধনৰ আগমন হ'ব আপোনালোকৰ ঘৰত। আপোনাৰ সকলো অৱস্থা ভাল হৈ পৰিব বা আহিব লগা দূৰ সমস্যা আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব। পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা নামি আহিব। ল'ৰা ছোৱালীসকলে যি পৰীক্ষাৰ কাৰণে আগভাগ লৈ আছে সেই পৰীক্ষাত আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'বলৈ ধৰিব। কাৰণ ৰাহু কেতুৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব আপোনালোকৰ ওপৰত। ৰাহু সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। যিকোনো কামত আপোনালোকে নিষ্ঠাৰে কৰিব পাৰিব আৰু আপোনালোকৰ একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। শৰীৰ আগতকৈ উন্নতি হৈ পৰিব আৰু লগতে ঘৰৰ মানুহৰ স্বাস্থ্যও কিছু পৰিমাণে উন্নতি হৈ পৰা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।